আপোনালোকক আমি এই যি সমস্যা অহা সময়ছোৱাত আমি সম্প্ৰসাৰণ কৰিব লাগিব ইয়াৰ সমাধানৰ কাৰণে। সংগঠনৰ সমাগত বিক্ষোভকাৰী আমাৰ বন্ধ হল আমাৰ উপযুক্ত বক্তাই বিতংভাৱে এই বিক্ষোভ কাৰ্যসূচী আমি কিয় গ্ৰহণ কৰিছোঁ এই সম্পৰ্কে কৈছে। আমি এটাই কথা আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ ONGC কৰ্তৃপক্ষক তেখেতলোকৰ যিটো আত্মঘাতী দাবীৰঞ্চী যি কাম কৰিবলৈ গৈছে আমি সমূহ কৃষক শ্ৰমিকে এই ক্ষেত্ৰত কোনোদিনে আমি হাত আপত্তি বহি নাথাকোঁ। সেইকাৰণে আমি আজি এই বিক্ষোভৰ কাৰ্যসূচীত আপোনালোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ যাতে কোনো কাৰণতে ইয়াৰ বিভাগসমূহ হস্তান্তৰ যাতে নকৰে, কাৰো যাতে কাৰ্যসূচীত আপোনালোকে ভুল নাযায় সেই কথাটো আপোনালোকক ক'লোঁ। আমি দেখি আছোঁ আৰু আমাৰ পূৰ্বতে আমাৰ ৰাজ্যৰ এই সমস্যাবিলাক আছে। ONGCয়ে বিগত সময়ছোৱাত কিছু কাম কাজ তেখেতলোকে কৰিব লাগিছিল আৰু তাক সংগঠিতভাৱে আমি আহ্বান জনোৱাৰ যি প্ৰক্ৰিয়া আজি ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত AITUC আৰু নিখিল ভাৰত কৃষক সভাই প্ৰতিবাদী কাৰ্যসূচী লৈছে। প্ৰধানতঃ শেহতীয়াকৈ ONGC অসম সম্পদৰ পৰা যোৰহাটলৈ জিঅ' লেবৰেটৰী যিটো বিভাগ এইটো স্থানান্তৰ কৰিলে আৰু ভৱিষ্যতলৈ এই ধৰণে আৰু অধিক যাতে বিভাগ স্থানান্তৰ নকৰে তাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ কাৰণে এই বিক্ষোভ কাৰ্যসূচী লগতে ONGC যিটো খাৰুৱা তেল উৎপাদন বৃদ্ধি হোৱা নাই বুলি যিটো অভিযোগ দীৰ্ঘদিন ধৰি আছে এই অভিযোগটো আমি খণ্ডন কৰি আমি ক'ব বিচাৰিছোঁ যে ONGCয়ে ইচ্ছাকৃতভাৱে আচলতে খাৰুৱা তেল উৎপাদন বৃদ্ধিত মানে বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। তেওঁলোকে যোৱা সময়ছোৱাত প্ৰতিশ্ৰুতি দি অধিক উন্নত বা প্ৰযুক্তিৰ যি ৰিক ক্ৰয় কৰিব লাগিছিল সেইটো তেওঁলোকে কৰা নাই। ONGC এমপ্লয়ী সংখ্যা ইতিমধ্যে ২৫০০লৈ হ্ৰাস পালে আজি ১১৫০০ৰ পৰা। এই এমপ্লয়ী সংখ্যা বৃদ্ধি কৰাৰ কাৰণেও আমি দাবী জনাইছিলোঁ যিটো অন্যতম এটা বাধা আহি পৰিছে খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত। গতিকে এই দুটা হৈছে আমাৰ প্ৰধান দাবী। তৃতীয়তে আমি কৈছোঁ যে ONGC বিষয়াসকলৰ কাৰণে থকা যিবিলাক মানে QTF ছিষ্টেম তেওঁলোকে ঠিক কৰি লৈছে এই QTF ছিষ্টেমটো আচলতে বন্ধ কৰিবৰ কাৰণে কৈছোঁ। তেওঁলোকে 14 দিন ছুটি লোৱা 14 দিন ডিউটি কৰা আচলতে প্ৰেক্টিকেলি 8 দিনমানহে তেওঁলোকে কাম কাজ কৰা যিটো তেওঁলোকৰ আমাৰ প্ৰেক্টিকেল দেখা পোৱা যায়। গতিকে এই ক্ষেত্ৰত এই ছিষ্টেমটো বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে তাৎক্ষণিকভাৱে ONGC অসম সম্পদত খালী হৈ থকা যিমানবিলাক পোষ্ট টেকনিকেল হওক নন টেকনিকেল হওক এই পোষ্টবিলাক আচলতে থলুৱা নিযুক্তিক অগ্ৰাধিকাৰ দি আচলতে শীঘ্ৰে পূৰণ কৰাৰ কাৰণে দাবী জনাই আজি এই কাৰ্যসূচী আমি লৈছোঁ। গতিকে আমি এইখিনিয়ে মূল প্ৰধান দাবী ৰাখিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ যাতে ONGC অসম সম্পদৰ তৰফৰ পৰা এইটো যাতে ভৱিষ্যতলৈ নকয় যে শেহতীয়াকৈ প্ৰতিবাদ হৈছে, প্ৰতিবাদৰ পিছত আলোচনা হৈছে, আলোচনাত তেওঁলোকে কৈছে যে এক্সেপ্ট মানে জিঅ' লেবৰেটৰী ডিপাৰ্টমেণ্টটো বাহিৰে কোনো ডিপাৰ্টমেণ্ট আমি চিফ্ট কৰা নাই। যদি ভৱিষ্যতলৈ তেওঁলোকে ফিনান্স ডিপাৰ্টমেণ্টটো লৈ যায়, ফিনান্স ডিপাৰ্টমেণ্টটো লৈ যোৱাৰ পিছত তেওঁলোকে আকৌ প্ৰতিবাদ হ'ব, আকৌ যদি আলোচনাত কয় তেওঁলোকে যে এক্সেপ্ট ফিনান্স ডিপাৰ্টমেণ্ট কোনো ডিপাৰ্টমেণ্ট আমি ইয়াৰ পৰা চিফ্ট কৰা নাই, এই ধৰণে নচলিব। এই ONGC আমাৰ সম্পদ, ONGC আমাৰ সম্পদ, আমাৰ জনগণৰ সৰ্বাংগীন বিকাশৰ কাৰণে মানে ইয়াক ব্যৱহাৰ কৰিব লাগিব। আমাৰ ONGC আৱিষ্কাৰ হোৱা আজি কেইটা দশক হ'ল। এই দশককেইটাৰ পিছত আমাৰ শিৱসাগৰ, নাজিৰা, গেলেকী, লাকুৱা অত্যাধিক ইয়াত খাৰুৱা তেল প্ৰচুৰ পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আছিল যাৰ জৰিয়তে মানে 30 লক্ষ মেট্ৰিক টন পৰ্যন্ত এই অসম সম্পদে উৎপাদন কৰিছিল। আজি উৎপাদন কমি গৈছে। গতিকে আজি পৰ্যন্ত কিন্তু নাজিৰা বা শিৱসাগৰক তৈল নগৰী হিচাপে ঘোষণা নকৰিলে। গতিকে এই ক্ষেত্ৰত আমাৰ যিসকল চৰকাৰৰ প্ৰতিনিধি এই প্ৰতিনিধিসকলৰ দায়িত্ব আছে তেখেতসকলে চৰকাৰক বাধ্য কৰোৱাক, ONGCক বাধ্য কৰোৱাক যাতে নাজিৰা বা শিৱসাগৰ এই দুইখন নগৰক আচলতে এই দুইখন নগৰক তৈল নগৰী হিচাপে ঘোষণা কৰক। এইটো অন্যতম আমাৰ প্ৰধান দাবী। গতিকে এইখিনিয়ে মূল কথা।